যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। তো যিসকল মানুহে নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো পুৰণা আৰু নতুন যিসকল মানুহ আছে সেইসকল মানুহে কিন্তু পুৰণাসকলে কিন্তু নতুন কৰি আবেদন কৰিব লাগিব, আৰু যিসকল পুৰণা নতুন বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীসকলেও মানে নতুন কৰি আবেদন কৰিব লাগিব। তো ক'ত যায় আপোনালোকে এই আবেদনটো কৰিব? আবেদন কৰিলে লাভ কৰিব আপোনালোকে 1250 টকা কৰি প্ৰতি মাহে। তো আপোনালোকে কিন্তু বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিবনে নাই। তো মই কিন্তু বহুতকেইটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'ত মই আপোনালোকক জনাই দিছোঁ যে অৰুণোদয় আঁচনিখন একেবাৰে কমপ্লিটলি নতুন এটা আঁচনি হয়। তো এই আঁচনিটো আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমত আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে অফলাইনৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰিলে লাভ কৰিব আপোনালোকে 1250 টকা কৰি প্ৰতি মাহে। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে। তো যিসকল মানুহ আছে সেইসকল মানুহে কিন্তু এই অৰুণোদয় আঁচনিখন বহুত মানে কিন্তু এতিয়ালৈকেও মানে লাভ কৰা নাই। তো যিসকল মানুহে মানে দুখীয়া মানুহ আছে সেইসকল মানুহে এই অৰুণোদয় আঁচনিখন লাভ কৰিব। যিহঁতৰ মানে 2 লাখতকৈ বাৰ্ষিক আয় কম আছে সেইসকল মানুহে আবেদন কৰি লাভ কৰিব আপোনালোকে 1250 টকা কৰি প্ৰতি মাহে। তো আপোনালোকৰ নাম দিলে কিন্তু আপোনালোকে সকলো মানে লাভ নকৰে। যিসকল মানুহৰ মানে বাৰ্ষিক আয় 2 লাখতকৈ কম আছে সেইসকল মানুহেহে এই অৰুণোদয় আঁচনিখন লাভ কৰিব। তো মই আপোনাক ভিডিঅ' ক্লিপ এটা দি ৰাখিম। তো ভিডিঅ' ক্লিপটো আপুনি চাব, চালি আপোনালোকে সকলো কথা আপোনালোকে জানিবলৈ পাৰিব। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ।